এই দুজনলৈ মন কৰক। আপুনি হয়তো ভাবিছে এওঁলোক দুজন স্বামী স্ত্ৰী, কিন্তু নহয়। এওঁলোক আহিছে মৌৰাবাৰী আৰক্ষী থানাত। এইগৰাকী মহিলাৰ স্বামীয়ে পলুৱাই লৈ গ'ল এইজন পুৰুষৰ পত্নী, 3 সন্তানৰ মাতৃ। এতিয়া আহিছোঁ মূল কাহিনীলৈ। স্বামী কৰ্মসূত্ৰে থাকে কেৰেলাত। পত্নীয়ে পৰকীয়া প্ৰেম কৰি পলাই গ'ল আকৌ আন এজনলৈ। ঘটনা অনুসৰি মৰিগাঁও চিনাকাটি গাঁৱৰ নেকিবুল ৰহমানে পলুৱাই লৈ গ'ল লুস্কনাবাৰী গাঁৱৰ 3 সন্তানৰ মাতৃ হাফিজা বেগমক। 19 বছৰীয়া সুখৰ সংসাৰখনত লাগিল কেনা। বিগত 19 বছৰে হাতত হাত ধৰি সুখৰ সংসাৰ এখন কৰাৰ সপোন ৰচিছিল দুয়োৱে। কিন্তু হঠাতে নেকিবুলে লৈ গ'ল। 3 সন্তানৰ মাতৃ হাফিজাক নেকিবুলে লৈ গ'ল। 19 বছৰীয়া সুখৰ সংসাৰ এৰি পত্নী পলাই গ'ল নেকিবুলৰ লগত। বিগত 8 মাহে পলাই ফুৰি আজি মৈৰাবাৰী থানাত আটক হ'ব লগা হ'ল পলাতক স্বামী স্ত্ৰী। দুয়ো বৰ্তমান মৈৰাবাৰী আৰক্ষী থানাৰ আলহী। আনহাতে হাফিজাৰ স্বামী আৰু নেকিবুলৰ পত্নী ন্যায় বিচাৰি একেলগে মৈৰাবাৰী থানাৰ চৌহদত ঘূৰি ফুৰিছে। কি যে কপাল! এগৰাকীক ঘূৰাই লাগে নিজৰ স্বামী, আনগৰাকীক লাগে নিজৰ পত্নী। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা কৰে সেয়া সময়তহে লক্ষণীয় হ'ব। কিন্তু এওঁলোকলৈ চাওক, নিজৰ স্বামী আৰু স্ত্ৰীৰ বাবে এই প্ৰচণ্ড গৰমতো ৰৈ আছে দুয়োজন। মোৰ মাইকীটো পলাই গ'ল। আজি 8 বাজেৰে পলাই গ'ল। এইটো কণ্ডিশ্যনে চলি আছে। মোক ফোন কৰি আছে। মই যে কৈছোঁ তই ক'ত ফোন কৰি আছোঁ, সিহঁতে কয় তোৰ বাপাৰ ঘৰত ফোন কৰি আছোঁ। মই কৈছোঁ মই এনেকুৱা কথা নকবা, কিন্তু মোৰতো বেয়া লাগে। সেইটো নামানে, সেইটো কাম ঘৰত গুচি যাম, সেইটো ল'ৰাটোৰ লগাই আমি গুচি যাম। ৰাতিপুৱা ৰাতি 2টা বজাত মোৰতো পলাই গ'ল। এতিয়া মই 3টা বজাত খুজিছোঁ, এইটো ক'ত নাই। বহুত জাগা আমি চেষ্টা কৰিছোঁ, এইটো পোৱা নাই। আপোনাৰ ৱাইফ? মোৰ ৱাইফ। আপোনাৰ ল'ৰা ছোৱালী কেইটা? 3টা। মোৰ ল'ৰাটো এতিয়াও কি হয় আপোনাৰ? এইটো মোৰ কোনো হোৱা নাই। তেওঁৰ কি হৈছে? এইটো মানে এইটো হাজবেণ্ড। তেওঁৰ হাজবেণ্ডে লৈছে? হাজবেণ্ডে আপোনাৰ পত্নীক পলাই লৈ গ'ল। পলাই লৈ গ'ল। লৈ গ'ল। এতিয়া ক'ত আছে? এতিয়া বৰ্তমান মৈৰাবাৰী থানাত আছে। থানাত আছে। পত্নীৰ নাম কি? আপোনাৰ ৱাইফৰ নাম কি? হাফিজা বেগম। লৈ গ'ল না? লৈ গ'ল। ক'ত লৈ গৈছে? এই লচনগুৰি তাত দৰাগুৰি। বিয়া পাতা আপোনাৰ কিমান দিন হৈছে? আমাৰ বিয়া পাতিছে আমি 18-19 বছৰ মান হ'ব। সংসাৰ কিমান বছৰ কৰিলে আপোনালোক? আমি 19 বছৰ কৰিছো। 19-20 বছৰ পিছত পিছত আপোনাৰ হৈ গ'ল, মানে সংসাৰ চলিছে। কিন্তু আগতো কিবা হৈছে সেইটো গম পোৱা নাই। কিন্তু আমি কেৰালাৰ পৰা বিদেশ কৰিছো, 6 মাহ থাকিছো। এটিৰ পিছত মাইকুটো এনেকে গুচি গ'ল। এতিয়া আপোনাৰ ৱাইফ ক'ত আছে এতিয়া? এইটো লচনগুৰি আছে, মোৰ শ্বশুৰ ঘৰত আছে। মানে আপোনাৰ ৱাইফক লৈ গ'ল? লৈ গ'ল। তেওঁৰ হাজবেণ্ডে লৈ গ'ল। আপুনি মানে আগতে ৰাতি 8টা বজাত সিহঁতে ধৰিছে। আপুনি মানে কাম কৰিবলৈ বিদেশত থাকে? লৈ গ'ল। 3টা। 3টাৰ মাকক কি কৰিছে? 3টা মাকক লৈ গ'ল? লৈ গ'ল। এতিয়া মই আহিছো ইয়াত, মোৰ হাজবেণ্ডটো ইয়াত 3জনে মাক লৈ ইয়াত পলাই আহিলে লচনগুৰি। তাত ধৰি পৰাই থানাত দিলে। সেইটো কাৰণে মই আহিছো। মই 8 মাহ ধৰি মোৰ ঘৰতে পেলাই থৈছে। মোক খাউন খোৱাত একো নিদিয়ে, মোৰ খোজ খবৰ নলওঁ। পিছত মই এনে থাকিছো। মোৰ দেউতাও নাই, বাপও নাই, একো নাই। মই এনে খাই আছো, এনে থাকি আছো। মোৰ মাকৰ মোৰ লোকৰ কাম কৰি খাই আছে। আপোনাৰ হাজবেণ্ডে কেইজনৰ মাকক লৈ গৈছে? 3জনৰ মা। 3জনৰ মা? এতিয়া থানাত কোনে দিছে? তাৰ কোনে দিছে সেইটো মই ক'ব নোৱাৰো। সি কেনেকুৱা থানাত আহিছে মই শুনিছো, তাৰপিছত মই ইয়াতে আহিছো। আপোনাৰ হাজবেণ্ডৰ নাম কি? নেকিবুল। ঘৰ ক'ত? চিতাকাটি। চিতৈকাটি। ঠিক আছে। পৰা ইছামুদ্দিন আহমেদৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।